গৰৈমাৰী পূব ধিংগাঁও এম ই স্কুলত ৰাইজৰ উৎসৱ উদযাপন সমগ্ৰ শিক্ষা অসম নগাঁৱৰ উদ্যোগত আৰু জুৰীয়া শিক্ষা খণ্ডৰ পৰমাইভেটি মণ্ডল সমল কেন্দ্ৰৰ ব্যৱস্থাপনাত গৰৈমাৰী পূব ধিংগাঁও এম ই স্কুলত ৰাইজৰ উৎসৱ উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, জিকিৰ জাৰি, বিহু নৃত্য, আধুনিক গীত নৃত্যৰ লগতে খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন, বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। দিনৰ ৩ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত কেইবাজনো বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকি শিক্ষামূলক ভাষণ প্ৰদান কৰে। ৰাইজৰ উৎসৱৰ জৰিয়তে থলুৱা কৃষ্টি সংস্কৃতি প্ৰকাশ পোৱাৰ লগতে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু সমন্বয় গঢ়ি উঠে। চৰকাৰী অনুষ্ঠানৰ প্ৰতি ৰাইজৰ দায়বদ্ধতা আৰু ৰক্ষণাবেক্ষণ আৰু অধিক উন্নত হৈছে এই ৰাইজৰ উৎসৱৰ জৰিয়তে। ৰাইজৰ উৎসৱত আজি আমি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিম। এই কাৰ্যসূচীত আপোনাৰ নৃত্য, গীত, আপোনাৰ গজল, আধুনিক গীত, আধুনিক নৃত্য, তাৰপিছত উঠা বহা, পুখুৰী পাৰ, তাৰপিছত আপোনাৰ ৰছী টনা, তাৰপিছত আপোনাৰ টেকেলি ভঙা আৰু ৰাইজৰ টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। মানে আমি এই মেছেজটো দিব বিচাৰিছোঁ যে এই ৰাইজৰ উৎসৱৰ জৰিয়তে শিক্ষক, ছাত্ৰ, সমাজ, বিদ্যালয়ৰ লগত এটা সমন্বয়, এটা ঐক্যভাৱ যদি গঢ়ি উঠে আৰু এই ঐক্যৰ জৰিয়তে সমাজ আৰু শিক্ষক আৰু ছাত্ৰ যদি একত্ৰিত হয় তেতিয়াহে আমাৰ বিদ্যালয়খিনি আগুৱাই যাব, এটা সমন্বয় গঢ়ি উঠিব আৰু এই সমন্বয়ৰ জৰিয়তে আমাৰ গুণগত শিক্ষা লাভ কৰিব বুলি মই ভাবোঁ। এই উৎসৱে ল'ৰা ছোৱালীৰ মাজত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ল'ৰা ছোৱালীৰ মাজত একতা আৰু মিলা প্ৰীতি, ভাতৃত্ববোধ আৰু খেলা ধূলাৰ মাজেৰে তেওঁলোকৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক বিকাশ সাধন হ'ব। গতিকে তেওঁলোকৰ ভৱিষ্যত উন্নতি হ'ব বুলি মই ভাবোঁ। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।